ৰূপালী পৰ্দাত নিৰ্মীয়মান বাৰুদ ২ চিনেমাখনত পুনৰ একেলগে দেখা পোৱা যাব দুই মহাতাৰকা যতীন বৰা আৰু ৰবি শৰ্মাক। অস্কাৰ বঁটা বা একাডেমি এৱাৰ্ডছৰ নিয়মত এতিয়াৰে পৰা এগৰাকী অভিনেতা বা অভিনেত্ৰীক একেটা বৰ্ষতেই আৰু একেটা শিতানতেই এটাতকৈ অধিক মনোনয়নৰ বাবে যোগ্য বুলি গণ্য কৰা হ'ব। প্ৰথম দিনাই 12.4 কোটি টকা উপাৰ্জন কৰি মুক্তিৰ দিনে সৰ্বাধিক উপাৰ্জনকাৰী মাৰাঠী ছবি হিচাপে পৰিগণিত হৈছে ৰিতেশ দেশমুখৰ ৰাজা শিৱাজী। অভিনেত্ৰী প্ৰীতি জিন্টাই বিপদৰ সময়ত তেওঁৰ বিশেষ সহ অভিনেতা ছেইফ আলী খানক কেতিয়াও সহায়ৰ বাবে ফোন নকৰে। প্ৰীতি জিন্টাই ইয়াৰ কাৰণ অতি ধেমেলীয়াভাৱে ব্যাখ্যা কৰিছিল। ভাৰত চৰকাৰে প্ৰযুক্তিৰ সহায়ত নাগৰিকসকলৰ বাবে সেল্ফ ব্ৰডকাষ্ট সিস্টেম আৰম্ভ কৰিছে। আজি কিছু নাগৰিকৰ মোবাইলত নাগৰিকসকলক সতৰ্ক কৰা নিৰাপদ ৰাষ্ট্ৰ গঢ়া নামৰ সাইৰেনযুক্ত এলাৰ্ট জাননী প্ৰেৰণ কৰা হৈছে। অভিনেত্ৰী পৰিণীতা চোপ্ৰাই ইউএছত থকা সময়তেই স্বামী ৰাঘৱ চাড্ডাই বিজেপিত যোগদান কৰিলে। একাংশৰ মাজত তেওঁলোকৰ সম্পৰ্কত বাধা অহা বুলি প্ৰশ্ন উত্থাপন হৈছে। আজি IPLত সমূহ সমৰত অৱতীৰ্ণ হ'ব মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ। চেন্নাইৰ M চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন। কেদাৰনাথ ধামত দেখা গ'ল বলিউডৰ সংগীত শিল্পী কৈলাশ খেৰক। কৈলাশ খেৰে কেদাৰনাথ ধামৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে, মহাদেৱৰ বাসস্থানে সকলো কাম সম্পূৰ্ণ কৰে। ওম জয় জয় কেদাৰা। দিল্লী উচ্চ ন্যায়ালয়ে ইউটিউবাৰ ভুৱন বামক লক্ষ্য কৰি সামাজিক মাধ্যমৰ পৰা ভুৱা কণ্টেণ্ট আঁতৰোৱাৰ নিৰ্দেশ দি অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰে। পাঞ্জাবৰ কালহাপুৰত আৱিষ্কাৰ হৈছে এটি নতুন প্ৰজাতিৰ মকৰাৰ। ই কেৱল বাঁহ নিৰ্মাণ কৰাই নহয়, ইয়াৰ বাবে দুৱাৰো নিৰ্মাণ কৰে।